দলগাঁৱৰ দৈপাম গাঁও পঞ্চায়তত নিৰ্বাচনী হিংসা ৱাৰ্ড সদস্যাৰ ঘৰ লণ্ঠভণ্ড কৰিলে বিৰোধীৰ প্ৰাৰ্থীৰ সমৰ্থকে ১ নং মাজগাঁও ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী তাছলিমা ইয়াছমিনৰ ঘৰত আক্ৰমণ কৰিছে বিৰোধী প্ৰাৰ্থীসকলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। নীলিমা খাতুনৰ নিৰ্বাচনী ৰেলীৰ সময়তে আক্ৰমণ কৰিছে শিলগুটি দলিয়াই ফালিলে তাছলিমা ইয়াছমিনৰ বেনাৰ পোষ্টাৰ। নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকে বাধা দিয়াত উদন্ত সমৰ্থকে চলালে আক্ৰমণ। ইয়াৰ উপৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু আক্ৰমণত প্ৰাৰ্থীসহ আহত হ'বলগীয়া হৈছে ৩জন লোক। দৈপাম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে এই পৰিস্থিতি। দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত ১১জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। নিৰ্বাচনী হিংসা আপোনালোকক এই মুহূৰ্তত খবৰ জনাইছোঁ। দলগাঁৱৰ দৈপাম গাঁও পঞ্চায়তত এই নিৰ্বাচনী হিংসাই দেখা দিছে। ৱাৰ্ড সদস্যাৰ ঘৰ লণ্ডভণ্ড কৰিলে বিৰোধী প্ৰাৰ্থীৰ সমৰ্থকে ১ নং মাজগাঁও ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী তাছলিমা ইয়াছমিনৰ ঘৰত আক্ৰমণ কৰিছে বিৰোধী প্ৰাৰ্থীয়ে আৰু বিৰোধী প্ৰাৰ্থী নীলিমা খাতুনৰ নিৰ্বাচনী ৰেলীৰ সময়তে এই আক্ৰমণ কৰা হৈছে। শিলগুটি দলিয়াই ফালিলে তাছলিমা ইয়াছমিনৰ বেনাৰ পোষ্টাৰ। নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকে বাধা দিয়াত উদন্ত সমৰ্থকে এনেধৰণে আক্ৰমণ চলায়। চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাৰ্থীসহ আহত হ'বলগীয়া হৈছে ৩জন লোক। দৈপাম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে এই পৰিস্থিতি। ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত ১১জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। কি হৈছিল যোৱাকালি? কালি মানে সন্ধিয়া ইউডিএফ দলৰ প্ৰচেছন আছিল। মানে ৬:৩০ মান বজাত আমাৰ ঘৰৰ লগতে মানে সিহঁতে আহি কিনে বহুত ১ ঘণ্টামান সময় সিহঁতে বহুত কিবা কিবি কৰিছে, বহুত ডেন্স মেচ বহুত কিবা কিবি কৰিছে। পিছে আমাৰ ইয়াতে মানুহ কেইজন আছিল, বহি আছিল। সিহঁতে আহি কিনে আমাৰ মানুহকেইটাক এটেক কৰিছে। ঘৰত আহি সিহঁতে বাধা দিব বিচাৰিছে। পিছে সিহঁতে ঘৰত গৈ কিনে আকৌ লাঠি দাই এইবিলাক লৈ আহিছে, এইবিলাক লৈ আহিছে। আহি কিনে আমাৰ মানুহকেইটাক এটেক কৰিছে। সিহঁতো অলপ আছিল, আমিতো গম পোৱা নাই আগত। পিছে মানে সিহঁতে প্লেনতে আহিছে। পিছে আমাৰ ঘৰত সোমাইছে। সিহঁতক আকৌ বাহিৰত সিহঁতক মাৰি কিনে আমাৰ ঘৰত সোমাইছে। মই অকলেই আছিলো আৰু কেইটামান বাচ্চা আছিল লগতে আৰু এজন হেৰি আছিল। পিছত মই সুধিছো যে আপোনালোক কি সিহঁতৰ হাতত অস্ত্ৰ আছিল, দা আছিল, কোঠা এইবিলাক লৈ আহিছে, বহুত কিবা কিবি লৈ আহিছে। প্ৰথমে আছিল জয়নাল আছিল আৰু নজু আছিল আৰু মাজমালি আছিল। সিহঁতক চাই কিনে মানে সিহঁতৰ হাতত কিবা কিবি অস্ত্ৰ চাই কিনে মই চিঞৰি দিছো। লগালগ জয়নালে মোক এটা ঘুচি দিছে ইয়াত। দৰ্জা খিৰিকী ভাঙা দেখি? দৰ্জা খিৰিকী দিছে, মোক ঘুচি দি কিনে দৰ্জা খিৰিকী এইবিলাক ভাঙচুৰ কৰিছে। হয়, শিলগুটি বাহিৰৰ পৰা মাৰি কিনে ঘৰত সোমাইছে সিহঁত। মোহাম্মদ আসৰ আলী। কি হৈছিলে যোৱাকালি? যোৱাকালি আপোনাৰ আমি মানে তাছলিমা ইয়াছমিনৰ ঘৰত বহি আছো, যিটো নিৰ্দলীয় কেণ্ডিডেট। বহি থকা অৱস্থাত কালি আছিলে ইউডিএফৰ প্ৰচেছ আছিলে। আনুমানিক তেওঁলোকে প্ৰচেছন কৰি বাইক ৰেলী, গাড়ী ৰেলী কৰি আহি ঈদগাহ ফিল্ডত সোমাই তাত তেওঁলোকে নাচ গান বহুত ডেন্স প্ৰায় ১ ঘণ্টামান কৰিলে। কৰিখিনি যেতিয়া তেওঁলোকে ওলাই যায়, তেওঁলোকৰ এটা গাড়ীত মানে সৰু কণ ল'ৰা ছোৱালী আছিলে। তেওঁলোকে তাছলিমা ইয়াছমিনৰ ঘৰত শিলগুটি নিক্ষেপ কৰিলে। আমাৰ মানুহখিনিয়ে মানে তেওঁলোকক বাধা দিছিলে। বাধা দিয়া অৱস্থাত তেওঁলোকে মানে আহি মানে আমাৰ মানুহখিনিৰ লগত মানে হাই হুলস্থুল কৰিলে, আক্ৰমণ কৰিলে। কৰাৰ পিছত তেওঁলোকে মানে আমি যেতিয়া বাধা দিলো যে তোমালোকে হাই হুলস্থুল কৰিব নালাগে, কাজিয়া ফচাদ কৰিব নালাগে, তেওঁলোকে কিন্তু মানা নাই। নামানি কিনি তেওঁলোকে মানে DI গাড়ীৰ পৰা মানে চাবুল আৰু কিবা কিবি হাতিয়াৰবিলাক মানে থাকে, লাঠি চাঠি কিবা কিবি লৈ আহি মানে আমাৰ মানুহ এজনক মানে ধৰি লৈ গ'লগে। ধৰি লৈ তাক অলপ মানে মাৰপিট কৰিলে, আৰু এজনক মাৰিলে। কেণ্ডিডেট তাছলিমা ইয়াছমিনৰ ঘৰত আহি কেইজনমান মানুহ আহি সোমাই গৈখিনি তাছলিমা ইয়াছমিনকো মাৰপিট কৰিলে। ঘৰৰ গ্লাছ এইবিলাক ভাঙিলে, বেনাৰ পোষ্টাৰ ছিঙিলে। আনকি আমি তাতেই মানে ৰৈ আছো। আনকি আমি বাধা দিছো যে তোমালোকে কোনো পাৰ্টিয়ে মানে হাই হুলস্থুল কৰিব নালাগে, কাজিয়া পচাদ কৰিব নালাগে, আমি এইখিনি কৈছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।